নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম হিষ্ট্ৰী যি মাৰাথন ছিৰিজৰ এইটো ছেকেণ্ডটো পাৰ্ট হয় চ' আগৰ পাৰ্টটো বহুতে ভাল পাইছে চ' এই পাৰ্টটো লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু আজি যি পাৰ্টটোত আমি ডিছকাছ কৰিম এতিয়া বৰ্মন ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট MCQs আগৰ পাৰ্টটোতো আমি বহুতখিনি কুৱেশ্যন ডিছকাছ কৰিছোঁ আৰু আজি যদি চাওঁ তেন্তে আজিৰ কুৱেশ্যনটো হৈছে দ্য বৰ্মন ৰুলাৰ্ছ মেইনলি ফ'ল'ড হুইচ ৰিলিজন বৰ্মন শাসকসকল মূলতঃ কোন ধৰ্ম অনুসৰণ কৰিছিল বা আমি ইতিমধ্যে পাই গৈছোঁ যে বৰ্মন ডাইনেষ্টিয়ে প্ৰথম শাসন কৰিছিলে তাৰপিছত শালস্তম্ভ বা ম্লেছা ডাইনেষ্টি আহিলে তাৰপিছত পাল ডাইনেষ্টি আহিলে আৰু মেইন কথা হ'ল ইয়াত যি বৰ্মন শাসকসকল তেওঁলোক কোনটো ধৰ্মৰ আছিলে সেইটো সুধিছে কোনটো ধৰ্ম অনুসৰণ কৰিছিলে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ বুদ্ধিজিম জৈনিজিম হিন্দুজিম নে ইছলাম আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন চি হিন্দুজিম তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে এতিয়া আহিলে নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হ'লে হুইচ কিং ছাকচিডেড ব্ৰহ্মপালা আৰু পাল বংশৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইটো আৰু ইয়াৰ যি অপশ্যনকেইটা আছে ৰত্নপালা পুষ্যবৰ্মন ভাস্কৰ বৰ্মন নে ইন্দ্ৰপালা আৰু ব্ৰহ্মপালাৰ পাছত কোন ৰজা হৈছিল তেওঁ হৈছে ৰত্নপালা নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ দ্য বৰ্মন ৰুলাৰ ৱেৰ কণ্টেম্পৰেৰী উইথ হুইচ এম্পায়াৰ বৰ্মন বংশ কোন সাম্ৰাজ্যৰ সমসাময়িক আছিল একচুৱেলি যি সময়ত অসমত বৰ্মন ডাইনেষ্টি আছিল সেইটো সময়ত ভাৰতৰ অন্য স্থানতো বা অন্য ৰাজ্যসমূহতো বহুতখিনি ডাইনেষ্টি আছিলে চ' ইয়াৰ যি অপশ্যন চাৰিটা আছে বৰ্মনসকলে যেতিয়া অসমত যেতিয়া শাসন কৰি আছিলে তাৰ সমসাময়িক কোন আছিলে সেইটো সুধিছে মোগল এম্পায়াৰ গুপ্তা এম্পায়াৰ দেলহি চুলতানেট নে মৌৰ্য এম্পায়াৰ বা মৌৰ্য বংশ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি গুপ্তাসকলে আছিলে বৰ্মন বংশৰ সমসাময়িক এতিয়া আহিলোঁ আমি তাৰপাছৰ যিটো নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো আহিছে এনচিয়েণ্ট কামৰূপা কভাৰ্ড মষ্ট অফ প্ৰেজেণ্ট ডে প্ৰাচীন কামৰূপে মূলতঃ বৰ্তমানৰ কোন ৰাজ্য সামৰি লৈছিল আৰু যি এনচিয়েণ্ট কামৰূপ আছিলে এনচিয়েণ্ট কামৰূপে বৰ্তমান সময়ত কোন ৰাজ্যখিনি সামৰি আছিলে সেইটো সুধিছে উৰিষ্যা অসম গুজৰাট নে মহাৰাষ্ট্ৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব আছাম অসমখনে একচুৱেলি এনচিয়েণ্ট কামৰূপ আছিলে চ' কনফিউজিং কৰিব পাৰে আপোনাৰ যদি আপোনালোকৰ লগত এনেকুৱা ধৰণৰ দি দিয়ে মিজোৰাম মেঘালয় তেনেকৈ দি দিয়ে একচুৱেলি কনফিউজিং হৈ যাব সেইকাৰণে বস্তুটো এনেকৈ দিছে নেক্সট কুৱেশ্যনটো আহিলে যিটো আমি ইতিমধ্যে কথা পাতিয়ে আহিছোঁ এইটো টপিকত কিন্তু এইটো কুৱেশ্যন প্ৰায় অহা দেখা যায় দ্য ফাৰ্ষ্ট ডাইনেষ্টি অফ হিষ্টৰিকেল আছামছ ঐতিহাসিক অসমৰ প্ৰথম বংশ কোনটো হয় সেইটো সুধিছে আহোম কোচ বৰ্মন নে পালা আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে যি ঐতিহাসিক অসমৰ যি হিষ্টৰিকেল আছামৰ প্ৰথমটো বংশ হৈছে বৰ্মন ডাইনেষ্টি আমি জানো যে 350 চেঞ্চুৰীৰ পৰা বৰ্মন বংশ আৰম্ভ হৈছিলে এপ্ৰক্সিমেট এতিয়া আহিলে আমি নেক্সট কুৱেশ্যনটোলৈ দ্য পালা ডাইনেষ্টি এণ্ডেড এৰাউণ্ড পাল বংশ প্ৰায় কেতিয়া সমাপ্ত হৈছিলে পালসকলৰ যি শাসন কৰিছিলে তেওঁলোকৰ শাসনকাল কিমান সময়ত শেষ হৈছিলে সেইটো সুধিছে বৰ্মন ডাইনেষ্টিৰ পাছত আহিছিলে শালস্তম্ভ ডাইনেষ্টি তাৰপিছতে যি পাল্লা ডাইনেষ্টি আহিছিলে পালা ডাইনেষ্টি কেতিয়া শেষ হৈছিলে 7th চেঞ্চুৰী 12th চেঞ্চুৰী 14th চেঞ্চুৰী নে 16th চেঞ্চুৰী আৰু ইয়াৰ যদি চাবলৈ যাওঁতে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি 12th চেঞ্চুৰী 12th চেঞ্চুৰী মানত প্ৰায় অলমষ্ট পাল বংশ শেষ হৈছিলে কিন্তু তাত যদি আমি চাবলৈ যাওঁ কিন্তু তাত বহুতখিনি কুৱেশ্যন আহে একচুৱেলি পাল বংশ 900 চেঞ্চুৰী মানৰ পৰা ষ্টাৰ্ট হৈ ধৰি লওক এপ্ৰক্সিমেট 1100 মানত শেষ হৈছে কিন্তু ইয়াত ধৰি লওক 12th চেঞ্চুৰী কৈছে আৰু 12th চেঞ্চুৰী মানে অলমষ্ট 1100 মানতে শেষ হৈছে নেক্সট যদি চাবলৈ যাওঁ তেন্তে ভাস্কৰ বৰ্মন ইজ ৰিমেম্বাৰ্ড ফৰ ভাস্কৰ বৰ্মনক একচুৱেলি কিহৰ বাবে বিখ্যাত হয় যি অপশ্যন চাৰিটা আছে ফাউণ্ডিং দ্য আহোম কিংডম আহোম সাম্ৰাজ্য স্থাপন কৰিছিলে হিজ এলায়েন্স উইথ হৰ্ষবৰ্ধন তেওঁ হৰ্ষবৰ্ধনৰ লগত এলায়েন্স কৰিছিলে ডিফিটিং দ্য ব্ৰিটিছক পৰাস্ত কৰিছিলে বিল্ডিং ৰংঘৰ আৰু ইয়াৰ ভিতৰত যদি আমি চাওঁ যেনে ভাস্কৰ বৰ্মন কিহৰ বাবে বিখ্যাত হয় তেওঁ বা কিহৰ কাৰণে তেওঁক জনা যায় যিহেতু তেওঁ হৰ্ষবৰ্ধনৰ লগত এলায়েন্সত আছিলে বা হৰ্ষবৰ্ধনৰ সৈতে তেওঁ মিত্ৰতা কৰিছিলে সেইটো কৈছে নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ আমি ইয়াত নেক্সট কুৱেশ্যন আহিলে হুইচ ডাইনেষ্টি ৰুল কামৰূপা আনটিল দ্য 12th চেঞ্চুৰী 1200 শতিকালৈকে কামৰূপত কোন বংশই শাসন কৰিছিলে সেইটো সুধিছে কোচসকল আহোমসকল পালাসকল নে চুতীয়াসকল
আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট আনচাৰ একচুৱেলি পালা ডাইনেষ্টি। একচুৱেলি 12th চেঞ্চুৰী বুলি ক'লে পালা ডাইনেষ্টিৰ কথাও আহে। তাৰ পাছতে ধৰি লওক সেই সময়তে সমসাময়িকভাৱে চুতীয়া ডাইনেষ্টিৰো সেইটো টাইমত আহিছিলে, কিন্তু চুতীয়াসকলৰো এইটো এটা ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে চুতীয়াসকলৰ কথাও জানিব। আমাৰ চুতীয়াসকলৰ বিষয়ে এটা ছিৰিজ আমি লৈ আনিম অতি সোনকালে। নেক্সট কুৱেশ্যন যদি চাবলৈ যাওঁ তেন্তে নেক্সট কুৱেশ্যন হৈছে দ্য হিষ্টৰিকেল চ'ৰ্চ হৰ্ষচৰিত্ৰ ৱাজ ৰিটেন বাই। হৰ্ষচৰিত্ৰ গ্ৰন্থখন কোনে লিখিছিলে? কালহানা, বানভট্ট, কালিদাস নে বিশাখা দত্ত? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে হৰ্ষচৰিত্ৰখন কোনে লিখিছে? বানভট্টই লিখিছিলে। বানভট্টৰ এখন যি তেওঁ লিখনি হৈছে হৰ্ষচৰিত্ৰ, মষ্ট ইম্পৰ্টেণ্ট হয়। কালহানাই কি লিখিছে, কালিদাসে কি লিখিছে, বিশাখা দত্তই কি লিখিছে, সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। মই নেক্সট আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম। বহুতখিনি কুৱেশ্যন আছে। মালবিকা মিত্ৰম কোনে লিখিছিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যনখিনি একচুৱেলি আছে। নেক্সট যদি আমি চাবলৈ যাওঁ তেন্তে নেক্সট যিটো কুৱেশ্যনটো আহিছে, হুইচ হিষ্টৰিকেল পিৰিয়ড ইজ ন'ন এজ দ্য গল্ডেন এজ অফ এনচিয়েণ্ট কামৰূপা? প্ৰাচীন কামৰূপৰ স্বৰ্ণযুগৰ সময়খিনিক কোনখনক কোৱা হয় বা কোন সময়ক কোৱা হয়? যি এনচিয়েণ্ট ইণ্ডিয়া এনচিয়েণ্ট কামৰূপাৰ কোনখিনি সময়ক গল্ডেন এজ বুলি কোৱা হয়? কাৰ শাসনকালটোত? ৰত্নপালা, শালস্তম্ভ, ভাস্কৰ বৰ্মন ৰেইন নে ব্ৰহ্মপালা ৰেইন? ৰেইন একচুৱেলি মানে তেওঁ সময়ছোৱা কথা কৈছে। আৰু ইয়াত যদি চাওঁ তেন্তে ভাস্কৰ বৰ্মন এনচিয়েণ্ট আছামৰ একচুৱেলি মষ্ট এটা ইম্পৰ্টেণ্ট টপিক হয়। ভাস্কৰ বৰ্মন বা তেওঁ একচুৱেলি ইম্পৰ্টেণ্ট ৰুলাৰ্ছ হয়। ভাস্কৰ বৰ্মনৰ যি সময়ছোৱা বা যি বৰ্মন ডাইনেষ্টিত, সেই সময়ছোৱাকে একচুৱেলি গল্ডেন এজ বুলি কোৱা হয়। ভাস্কৰ বৰ্মনৰ সময়ছোৱাকে একচুৱেলি সেই সময়ত বহুতখিনি হৈছিলে। হিউৱেন চাং অসমলৈ ভিজিট কৰিছিলে বা বহুতখিনি হৈছিলে। সেইখিনি বাৰু মই আপোনালোকক অতি সোনকালে নেক্সট পাৰ্টত ফুল্লি জনাই যাম। এইটোৱে যিহেতু প্ৰথম ছিৰিজ হয়, চ' প্ৰথম আমি বেছিকৰ পৰাই আৰম্ভ কৰিছোঁ। নেক্সট কুৱেশ্যন আহিলে, হু ছাকচিডেড ৰত্নপালা এজ দ্য ৰুলাৰ অফ কামৰূপা? ৰত্নপালাৰ পিছত কামৰূপৰ ৰজা কোন হয় সেইটো সুধিছে। ইন্দ্ৰপালা, গোপালা, ব্ৰহ্মপালা নে হৰ্ষপালা? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ একচুৱেলি ইন্দ্ৰপালা হয়। ৰত্নপালাৰ পুত্ৰ অতি সোনকালে মৃত্যু হৈছিলে, সেইকাৰণে তাৰপিছতে তেওঁ ৰত্নপালা যি আছিলে ৰত্নপালাৰ গ্ৰেণ্ডছন হয়। তেওঁৱে শাসনভাৰ গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যন আহিলে, হুইচ ইনস্ক্ৰিপশ্যন প্ৰভাইড ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এবাউট ইন্দ্ৰপালা? ইন্দ্ৰপালাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য কোনখন তাম্ৰ শাসনৰ পৰা পোৱা যায়? নিধানপুৰ কপাৰ প্লেট, গুৱাকুচি কপাৰ প্লেট, ধুবি কপাৰ প্লেট নে তেজপুৰ ইনস্ক্ৰিপশ্যন? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে গুৱাকুচি কপাৰ প্লেট হয়। তাৰ পৰাই ইন্দ্ৰপালাৰ বিষয়ে গম পোৱা যায়। নেক্সট কুৱেশ্যন আহিলে, হু ৱাজ দ্য ছন অফ ইন্দ্ৰপালা? ইন্দ্ৰপালাৰ পুত্ৰ কোন আছিল? গোপালা, পুৰন্দৰপালা, ৰত্নপালা নে ব্ৰহ্মপালা? আৰু ইয়াত যদি চাওঁ তেন্তে পুৰন্দৰপালা হৈছে ইন্দ্ৰপালৰ পুত্ৰ। নেক্সট কুৱেশ্যন আহিলো, হুইচ ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি হেড এ শ্বৰ্ট ৰেইন? পাল বংশৰ কোনজন ৰজাৰ শাসনকাল অতি চুটি সেইটো সুধিছে। ৰত্নপালা, পুৰন্দৰপালা, ইন্দ্ৰপালা নে ব্ৰহ্মপালা? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে পুৰন্দৰপালা। পুৰন্দৰপালাৰ যি শাসনভাৰ অতি চুটি। নেক্সট কুৱেশ্যন আহিলে, হুইচ ৰুলাৰ কেম আফটাৰ পুৰন্দৰপালা? পুৰন্দৰপালাৰ পিছত কোন ৰজা শাসনভাৰ গ্ৰহণ কৰিছিলে? ব্ৰহ্মপালা, গোপালা, হৰ্ষপালা নে জয়পালা? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ব্ৰহ্মপালা। নেক্সট কুৱেশ্যন আহিলে, হু ৱাজ দ্য লাষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ অফ দ্য কামৰূপা পালা ডাইনেষ্টি? কামৰূপৰ যি পাল বংশ বা পাল সাম্ৰাজ্যৰ শেষৰ গুৰুত্বপূৰ্ণ ৰজা কোন সুধিছে? ৰত্নপালা, হৰ্ষপালা, ইন্দ্ৰপালা নে ব্ৰহ্মপালা? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৰ্ষপালাই হৈছে গুৰুত্বপূৰ্ণ ৰজা। হৰ্ষপালাই কি লৈ নাম লৈছিলে? শ্ৰীহৰ্ষ নাম লৈছিলে। চ' এইখিনিও একচুৱেলি ইম্পৰ্টেণ্ট কুৱেশ্যনছে হয়। নেক্সট কুৱেশ্যন আহিলে, এপ্ৰক্সিমেট ইন হুইচ চেঞ্চুৰী ডিড দ্য পালা ডাইনেষ্টি কেম টু এন এণ্ড? পাল বংশ প্ৰায় কোন শতিকাত শেষ হৈছিলে সেইটো সুধিছে। 10th চেঞ্চুৰী, 11, 12 নে 13? আৰু ইতিমধ্যে আমি গম পাইছোঁ যে 12th চেঞ্চুৰী টাইমতে প্ৰায় শেষ হৈছে। সঠিক টাইমটো গম নাপায়, কিন্তু ধৰি লওক একজেক্ট সিমানেই হয়। নেক্সট কুৱেশ্যন আহিলে, হুইচ ডাইনেষ্টি এমাৰ্জ ইন ৱেষ্টাৰ্ণ আছাম আফটাৰ দ্য ডিক্লাইন অফ পালা ডাইনেষ্টি? পাল বংশৰ পতনৰ পিছত পশ্চিম অসমত কোন বংশৰ উত্থান হৈছিল? আহোম, কোচ, কমতা নে চুতীয়া? আৰু এই এনচাৰটো আপোনালোকে হয়তো এতিয়া ভিডিঅ'টো যদি প্ৰথমৰ পৰা চাই আছে তেন্তে গমেই পাইছে। আৰু তেওঁলোক কোন হয়?
কমতা ডাইনেষ্টি সেইটো টাইমত পশ্চিম অসমত কমতা ডাইনেষ্টি আহিছিলে কিন্তু লাহেকৈ ধৰি লওক চুতীয়াসকলৰো শাসনভাৰ গ্ৰহণ কৰিছিলে কিন্তু চুতীয়াসকল কোনটো ছাইডলৈ আছিলে যদি চাই তেন্তে পশ্চিম ছাইডটোত চুতীয়াসকল নাছিলে তেওঁলোক কি ছাইডটোত আছিলে উত্তৰ ছাইডটোত বা পূব ছাইডটোত সেইটো ছাইডলৈ তেওঁলোক আছিলে চুতীয়াসকল নেক্সট কুৱেশ্যন যদি চাবলৈ যাওঁ তেন্তে হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাউণ্ডাৰ অফ কমতা কিংডম কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয় সন্ধ্যা বিশ্বসিংহ চুকাফা নে ৰত্নপালা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো আমি জানো যে সন্ধ্যা বিশ্বসিংহ নহয় ৰত্নপালাও নহয় চুকাফা আহোম ডাইনেষ্টিৰ হয় আৰু বিশ্বসিংহ কাৰ হয় কোচসকলৰ হয় নেক্সট কুৱেশ্যন আহিলে কিং সন্ধ্যা শিফটেড হিজ কেপিটেল ৰজা সন্ধ্যাই তেওঁৰ ৰাজধানী ক'লৈ স্থানান্তৰ কৰিছিলে দুৰ্জয়া কমতাপুৰ প্ৰাগজ্যোতিষপুৰ নে শদিয়া আৰু তেওঁৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কমতাপুৰলৈ তেওঁ ৰাজধানী শিফ্ট কৰিছিলে নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ কিংডম ইমাৰ্জ দ্য ইষ্টাৰ্ণ আছাম ডিউৰিং দ্য মেডিয়েভেল পিৰিয়ড মধ্যযুগৰ পূব অসমত কোন ৰাজ্য উত্থান হৈছিলে কোচ চুতীয়া কমতা নে কছাৰী আৰু ইয়াৰ যিটো চুতীয়া ইতিমধ্যে মই কৈছোঁ যে পূব অসমত যি আপাৰ আছাম ডিভিজনটো কোৱা হয় বৰ্তমান সময়ত সেই ডিভিজনটোতে কি আহিছিলে কোচসকলৰ শাসন আৰম্ভ হৈছিলে নেক্সট কুৱেশ্যন আহিলে হুইচ কিংডম ৱাজ এষ্টাব্লিছ বাই চুকাফা ইন 1828 AD এইটো একচুৱেলি ইম্পৰ্টেণ্ট হয় 1228 খ্ৰীষ্টাব্দত চুকাফাই কোন ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে এক ছেকেণ্ডত আপোনালোকে এনচাৰ কৰিব পাৰে খালি কনফিউজিং নহৰিব আহোম কিংডম অপশ্যন চি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আহিলে আপোনালোকক এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব পাৰে মেইনলি APSCৰ এক্সামত এনেকুৱা কুৱেশ্যন অহা দেখা যায় কিন্তু ADRE যে নাহিব বা আছাম পুলিচৰ যে নাহিব তেনে কোনো মানে নাই কামৰূপৰ পালসকলৰ ৰজাক ক্ৰমানুসাৰে সজাবলৈ কৈছে আপোনালোকে জানে কিন্তু ক্ৰনলজি ৱাইজ নাজানে এইটো চাই ল'ব ইন্দ্ৰপালা পাছত ৰত্নপালা তাৰপিছত ব্ৰহ্মপালা ৰত্নপালা ইন্দ্ৰপালা পুৰন্দৰপালা ব্ৰহ্মপালা ৰত্নপালা ইন্দ্ৰপালা পুৰন্দৰপালা ৰত্নপালা ব্ৰহ্মপালা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ চ' আপোনালোকে এইটো অপশ্যনটো চাই লওক একচুৱেলি এই অপশ্যনটো কনফিউজিং আছে এই অপশ্যনটো বাৰু মই নকওঁ এই অপশ্যনটো আপোনালোকে কি হয় সেইটো জনাব ইয়াৰ যি কোনটো কাৰেক্ট এনচাৰ হয় সেইটো আপোনালোকে জনাব ইয়াৰ ভিতৰত মোৰ এনচাৰটো একচুৱেলি অলপ খেলি মেলি হৈ গ'ল টাইপিং কৰোঁতে চ' আপোনালোকে ইয়াৰ যিটো কাৰেক্ট এনচাৰ কোনটো হয় সেইটো কমেণ্ট কৰি জনাব ধন্যবাদ আৰু এনেকুৱা ধৰণৰ চিৰিজ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ ভাল পালে এটা কমেণ্ট কৰি দিব নাপাহৰিব ধন্যবাদ